ইয়াক পাৰ্টিত নোলোৱাৰ কাৰণে ইয়াৰ আকৌ মন বেয়া। আজি আমাৰ মাইকী মানুহৰ লকডাউন। কিয়? আৰে আজি 31 ডিচেম্বৰ ন, সেইকাৰণে পাৰ্টি চলিছে। ঠুচ ঠুচ পুৰা তেতিয়ালৈকে ঠুচ 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 পুৰা পাৰ্টি ঠুচ। 2025 চনটো পোৱা নোপোৱাৰ মাজেৰে পাৰ্টি এটা খুব ধুনীয়াকৈ উলিয়াই লৈ আমি পাৰ্টি কৰিবৰ কাৰণে ওলাই লৈছোঁ। আৰু এইফালে আজাৰৰ দিনে একেবাৰে উদাই মুদাই নাচি আছে। এয়া বনাই আছে দাদাই। আজিৰ খানাটো বহুত বেছি টেষ্টি হ'ব। আৰু কণী বনাই আছে। চাহৰ লগত কণী খাই বহুত বেছি ভাল লাগে। কণী বইল কৰাত আছে ভণ্টিজনী আৰু এইফালে অডিয়েঞ্চ। সকলোৱে আকৌ বনোৱাখিনি চাই আছে, কেতিয়া বনাব আৰু কেতিয়া খাব। আমাৰ হিৰ'ইনী এণ্ট্ৰি মাৰিছে, দেখিছে নাই মাকৰ লগত। আৰু সকলো মাইকী মানুহে একেবাৰে ফূৰ্তি কৰি আছে। বেকত মই ভাইটি এটা আকৌ খুব ধুনীয়া নিউ ইয়েৰ এটা ছং ৰিলিজ কৰিছে। গতিকেলৈ আপোনালোকে পলম নকৰি ইউটিউবত ছাৰ্চ কৰক মন আকাশ অফিচিয়েল। গানটোৰ নামটো হৈছে মৰমৰ চেলেং। খুবেই ধুনীয়া হৈছে আৰু আমিও সেই গানটোত খুবেই এনজয় কৰিছোঁ। গতিকেলৈ আপোনালোকেও পলম নকৰিব। পাৰ্টি খালেই নহ'ব, কষ্টও কৰিব লাগিব। সেইকাৰণে আকৌ এইফালে খৰি আনি আছে। খৰিখিনি আকৌ একেবাৰে পিছফালৰ পৰা আনিবলগীয়া হৈছে। লগতে এইফালে আজাৰ দিনে আকৌ চাহ বাকী আছে। চাহ অকণমান বোলো খাই লওঁ। এইফালে চাহৰ লগত লাখটকীয়া কটা বিস্কুট। চাহ আৰু কটা বিস্কুট খাই বহুতেই ভাল লাগে। এইফালে কণমানিজনীয়ে আকৌ গানৰ তালে তালে ডান্সো কৰি আছে, খুব ধুনীয়া ডান্স কৰে। লগত এইফালে চিগেট। এইফালে মাছ ফ্ৰাই। মাছৰ লগত আকৌ এইবাৰ বিলাহী আৰু মটৰ দিব। মাছৰ লগত বিলাহী আৰু মটৰ খুবেই ধুনীয়া লাগে। লগত আছে চালাড। ভাবিলোঁ অকণমান 26ৰ আনন্দত অকণমান ধুনীয়াকৈ ডান্স কৰি দিওঁ। ইমানেই ডান্স কৰিলোঁ গৰম উঠি গ'ল। এইফালে আকৌ বেটীৰ ভোক লগাৰ কাৰণে ভিতৰলৈ আহি মামু খোৱালোঁ। একেবাৰে খানা অলমষ্ট হৈয়ে গৈছে, খাবহে লাগে। পাৰ্টি বুলি ক'লে অলপ দেৰিকৈ খাই ভালো লাগে। এইফালে আকৌ খানাৰ লিষ্টখন বনাই আছে। লগতে আকৌ মই সকলোৱে মিলিজুলি অকণমান ডান্স কৰি দিলোঁ। ইমানেই ডান্স কৰিলোঁ একেবাৰে জেকেটটো খুলিয়েই দিলোঁ। ৰাতিপুৱা 3টা বজাৰ পৰা এতিয়ালৈকে ভাত খোৱা নাই, পাৰ্টি খাম বুলি দেখিছে। অকল মোক দালি চালি মোক টকাই চকাই একো নালাগে, মই সদায় খাই দিম ভাত এতিয়া। মতা মানুহখিনি খোৱা শেষ হোৱাৰ পাছত মাইকী মানুহৰ দলটো খুব ধুনীয়াকৈ বহি লৈছে তেওঁলোকে খাবৰ কাৰণে। পঁচিছত বনাইছে, 26ত খাইছে। ব্লগটো মই আজি ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। হেপ্পী নিউ ইয়েৰ 2026 চনটো যাতে সকলোৰে ভালে যাওক তাৰে কামনা কৰিছোঁ। বাই বাই।